কমলাবাৰী সত্ৰৰ বহা তেওঁলোকৰ নিজৰ খেতি পথাৰত উৎপাদন হোৱা ইয়াৰ শস্য ইয়াত প্ৰতিটো বহাতে একোগৰাকীকৈ বয়সস্থ ভকত পিতৃ হিচাপে থাকে আৰু তেওঁৰ তলত সৰু সৰু ল'ৰাবিলাক তেওঁৰ তত্ত্বাৱধানত ডাঙৰ দীঘল হয় বহুত সপোন সময় ন হয় তাৰপিছত থাকে তাত মানে ধানটো মাৰে মাৰি পেলাই তাত নি পেলাই আমাৰ তোলা হয় তুলি তাৰপৰা নি এইটো বৰচাং কয় হয় সেইডোখৰ বৰচাং কয় বৰচাং সেইটো বৰচাং কয় দুলি এইটো দুলি সেইয়া মেৰ আছে এইটো মেৰ বুলি কয় সেইটো ওখটো মেৰ বান্দৰ বৰ উৎপাত একদম বান্দৰ মানে ধানখিনি আমাৰ বাহিৰা মানুহ লগাই কৰা হয় এনেই দোৱা কথা আমাৰো লাগে আমাৰ হাল কোৱা কৰিবলৈ নকৰে নকৰে সত্ৰৰ ফালৰ পৰা নকৰাৰ কাৰণে এই যেনিবা তেখেতসকলৰ পৰা অনা হয় মানুহ লগাই পেলাই ধৰি সকলো ব্যক্তিগত মাটি আছে এয়া গোটেই বহা কমলাবাৰী নতুন কমলাবাৰী সত্ৰ আমি ডিব্ৰুগড়ৰ পৰা আহিছোঁ হয় মই মাৰ্ঘেৰিটাৰ পৰা আহিছোঁ মাৰ্ঘেৰিটা তিনিচুকীয়া বিচনী বনাইছে হয়নে নহয় বেতৰ পৰা এয়া আপোনাৰ বহা বেতৰ পৰা বিচনী সাজিছে বৰ সুন্দৰকৈ সজাবৰ কাৰণে প্ৰেজেন্ট হয় হয় বেচিবৰ কাৰণে ব্যৱহাৰ কৰিবৰ কাৰণে হয় হয় মাত্ৰ সত্ৰৰ ফালৰ পৰা উপহাৰ দিয়ে হয় বৰ সুন্দৰ দেই বৰ সুন্দৰ এই তলত থৈ দিওঁ হাইতাল এই নালটো হাইতাল আগৰ শংকৰদেৱে যেতিয়া মানে সংস্কৃতিৰ ব্যৱস্থা কৰিছিলে খোল তৈয়াৰ কৰিছিলে তেতিয়া এই হেঙুল হাইতাল ব্যৱহাৰ কৰিছিলে এই হেঙুল হাইতাল এই ৰংটো ব্যৱহাৰ আগৰ মানে আমাৰ যে গুৰুজনে যেতিয়া ভাওনা সংস্কৃতি ঠিক কৰিছিলে পাতিছিলে তেতিয়া হেঙুল হাইতালেৰে মুখত ৰং ঘঁহিছিলে হয় হয় এতিয়া যিবিলাক প্ৰসাদনীয় বস্তু ওলাইছে আগৰটো এইবিলাক নাই গতিকে আগত মেইনকে এইটো অৰিজিনেল মানে হেঙুল হাইতালেৰে ব্যৱস্থা বজাৰ পৰা ইয়াত পায় নেকি নাপায় যোৰহাটত পায় যোৰহাটৰ পৰা আমি কিনি আনো আনি এইটো মানে কি কৰিব লাগিব ৰংটো আনি আকৌ ধুব লাগে মানে তাৰ এটা পাথৰৰ নিচিনা বস্তু পাথৰ তাৰ পৰা ৰংটো ওলাই যায় তাৰ পৰা সেইটো ধুই মানে ৰ'দত শুকুৱাব লাগিব শুকুৱাই লৈ তাৰ লগত এইবিলাক লাবিলাক যে আগৰ পৰুৱালা ব্যৱহাৰ কৰিছিলে পৰুৱালা বিচাৰি নাই আজিকালি এইবিলাক লা ওলাইছে আৰু বিভিন্ন কোৱালিটি লা লগত মিক্স কৰি পেলাই ইয়াত জুইত ভাজিব লাগে খলি খলি কৰা যায় তেনেকে লগাবলৈ সুবিধা হয় তেনেকুৱা ধৰণে কৰি লৈ পেলাই সোণশালত যেতিয়া ঘূৰি থাকিব সোণশালত ঘূৰি থাকিলে তাত লগাব লাগিব এইফালে মানে এই ৰাইদাং বেত ব্যৱহাৰ কৰিব লাগিব এটা ৰাইদাং বেত আৰু ইয়াতে ৰংটো লৈ পেলাই তাত দি দিলে এই লাগি যাব লাটো গলি পেলাই ৰংটো লাগি যাব তাৰপিছত তেল অলপ দিব লাগিব তেল ইয়াত প্ৰায় 6.5 মিটাৰৰ প্ৰায় 200 বছৰ পুৰণি এটা তুলসী গছৰ খুঁটা সংৰক্ষণ কৰি থোৱা হৈছে যিটো আগতে লাই খুঁটা হিচাপে ব্যৱহাৰ হৈছিল
এতিয়া আমি পালোহি চামগুৰি সত্ৰ, যি মুখা শিল্পৰ বাবে বিখ্যাত। তোমাৰ দলংখন হ'লেও কথা নাই আৰু ভাওনাত ব্যৱহাৰ হোৱা বিভিন্ন ধৰণৰ মুখা